এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। বৃহৎ ঘোষণা কৰিছে কৰ্মচাৰীসকলৰ বাবে। ইপিনে হেজাৰ হেজাৰ কৰ্মচাৰীৰ মাজত এতিয়া হাহাকাৰ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ 14 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰী বন্ধ ঘোষণা কৰিছে। বুধবাৰ অৰ্থাৎ 14 ফেব্ৰুৱাৰীৰ দিনা অসমৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক আলি আই লৃগাং উৎসৱ পালন কৰা হ'ব আৰু ৰাজ্যৰ সকলো প্ৰান্ততে বিশেষকৈ মিচিং জনগোষ্ঠীয় লোকসকলে বাস কৰা ঠাইত বন্ধ ঘোষণা কৰিছে। ক'ত ক'ত বন্ধ ঘোষণা কৰিছে ইয়াত উল্লেখ কৰিছে ধেমাজি, উত্তৰ লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী আৰু চৰাইদেউত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। এবাৰ জনাব বিচাৰিছো আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। হেজাৰ হেজাৰ কৰ্মচাৰীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত নাম পঞ্জীয়ন নোহোৱাকৈ দৰমহা কৰ্তন আৰু এইলৈ ৰাজ্যৰ হেজাৰ হেজাৰ কৰ্মচাৰী এতিয়া হাহাকাৰ সৃষ্টি হৈছে, কিয়নো তেওঁলোকৰ দৰমহাৰ পৰা গ্ৰেড অনুযায়ী মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবে ধন কৰ্তন কৰা হৈছে, কিন্তু তেওঁলোকৰ নাম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবে এতিয়ালৈকে পঞ্জীয়ন কৰা হোৱা নাই। বহু কৰ্মচাৰীয়ে পঞ্জীয়ন কৰা নাই, অথচ দৰমহা কৰ্তন হৈছে। বিসংগতিপূৰ্ণ এপৰ বাবে নাম পঞ্জীয়নত ব্যৰ্থ হৈছে কৰ্মচাৰী। নাম পঞ্জীয়ন নহ'লে দৰমহাৰ পৰা কৰ্তন কৰা হ'ব, কিন্তু নাপাব চিকিৎসাৰ সুবিধা। সেয়েহে এই সমস্যাটোৰ অতি শীঘ্ৰে সমাধানৰ বাবে দাবী কৰিছে কৰ্মচাৰীসকলে। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।